নুমলীগড়ৰ মহৰামুখৰ মাছচাপৰিত নাও দুৰ্ঘটনা টুলুঙা নাওলৈ যোৱাৰ অৱস্থাতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সংঘটিত হয় এই ঘটনা। নাওখনত আছিল 5জন যুৱক। লাহন মাহিলী আৰু পাপলু দাস নামৰ দুজনৰ মৃত্যু হয় দুৰ্ঘটনাটোত। আন 3জন ৰাজদাস মৌচুম দাস আৰু দীপজ্যোতি মাহিলীকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। স্থানীয় ৰাইজে উদ্ধাৰ কৰে যুৱক কেইজনক। নাওখন পাল্টি খাই গ'ল, পাল্টি খাই যোৱাৰ কাৰণে ওলাব নোৱাৰিলে নাও তলৰ পৰা। কেইজন আছিলে? মানুহ 5জন আছিলে, তাই 2জন সেয়া আমি নাপালোঁ, 3জনক পোৱা হ'ল। তেওঁলোকৰ নামকেইটা জানে নেকি? মোৰ ভতিজাটোৰ নাম, এওঁৰ নাম পাপুল দাস, তাৰ নাম লাহন মহালী। 2জন ঢুকালে, পাপুল দাস আৰু লাহন মহালী ঢুকালে হয়নে? গৰু ছাগলীৰ কাৰণে পাত কাটিবলৈ গৈছিলে। আমাৰ ৰাস্তা পদূলি চবতে পানী, গৰু ছাগলী বান্ধিবলৈ জেগা নাই। কোন ঠাইত হ'ল ঘটনাটো? 1 নং গৰমাৰী, মহৰামুখ 1 নং গৰমাৰী। আজি আমাৰ ইয়াত তাৰমানে 12:40 মানত 3টা ড্ৰাউনিং কেছ আহিলে। এটাৰ নাম হৈছে ৰাজ দাস আৰু বাকী 2জন হৈছে লাহন মহালী আৰু পাপুল দাস। গোটেইকেইজনৰ বয়স 14 বছৰ হয়। তাৰে ভিতৰত আপোনাৰ 2জন আমাৰ লাহন মহালী আৰু পাপুল দাস, তেওঁলোক অলৰেডি ব্ৰড ডেথ হয়। আৰু এজন যোন ৰাজ দাস আছে, তেওঁৰ কণ্ডিশ্যনটো প্ৰথমতে বেয়া আছিলে, কিন্তু ইয়াত আমি অকণমান প্ৰিলিমিনেৰী ট্ৰিটমেণ্ট কৰাৰ পাছত অকণমান ষ্টেবল হৈছে। অক্সিজেন দিয়াৰ পাছত অলপমান ষ্টেবল হৈছে। আমি কেছটো যোৰহাটলৈ এতিয়া আমাৰ 108ত আমি পঠাই দিছোঁ। বাকীখিনি আৰু তেওঁলোকে হেৰি কৰিব। 3জনকে যোৰহাট পঠিয়াইছে? 3জন নহয়, এজনক পঠাইছোঁ। বাকী 2জন ব্ৰড ডেথ আমাৰ ইয়াতে আছে, লাহন মহালী আৰু পাপুল দাস, এই 2জন ব্ৰড ডেথ। 5জনৰ হৈছিলে? আমাৰ সেইটো মই গম নাপাম। আমাৰ ইয়াত 3টা কেছ আহিছে। 3টা, এজন হৈছে ৰাজ দাস, এজন হৈছে লাহন মহালী, এজন হৈছে পাপুল দাস। তাৰে ভিতৰত যোনজন ৰাজ দাস আছে, তেওঁ মানে ইয়াত আহোঁতে তেওঁ পালছ চালছবিলাক আছিলে। তো আমি ইয়াত বাকী ট্ৰিটমেণ্ট প্ৰিলিমিনেৰীখিনি কৰিলোঁ। কৰাৰ পাছত অকণমান ষ্টেবল কৰাৰ পাছত আমি কেছটো JMCHত পঠাই দিছোঁ। কিন্তু বাকী যোনটো লাহন মহালী আৰু পাপুল দাস, তেওঁলোকক আমি একো কৰিব নোৱাৰিলোঁ, অলৰেডি তেওঁলোক ব্ৰড ডেথ হৈ গৈছে। CPR